মই আজি পনীৰ আৰু সৰু গুটি মই ষ্টাৰ্টত কাটিলোঁ। মই আজি পনীৰ আৰু পাম্পকিনৰ তৰকাৰী বনাম, আপোনালোকে চাই থাকক। এতিয়া মই পনীৰ কাটিলোঁ, আপোনালোকে কেনেকৈ কাটে সৰু বিলাহীবিলাক কাটিলোঁ আৰু ইয়াৰ ভিতৰত থকা গুটিবিলাক পেলাই দিলোঁ। এতিয়া মিঠালাও ধুই লওঁ আৰু এবাৰ ধুম, নহ'লে বালা লাগে খাওঁতে। এতিয়া মই ষ্টাৰ্টত কাটিলোঁ, আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ। হেল্ল' ফ্ৰেণ্ড, আহক এতিয়া মই কি চব্জি বনাম। ইয়াৰ পনীৰ, পাম্পকিন আৰু সৰু টমেটো, ইয়াৰ গাৰ্লিক আৰু চিল্লি, আৰু এইটো হ'ল ৰং, মেথি, কালজিৰা, পাঁচফোৰণ, ৰঙা জলকীয়া, ধনিয়াৰ পাত, তেজপাত আৰু ইলাইচি। এইবোৰে মোৰ ইনগ্ৰিডিয়েণ্টছ, আপোনালোকে চাই থাকক। মই ৰেডি কৰি কেৰাহীটো গৰম হ'ল, মই তেল ঢালি লওঁ অলপ। লগত ভাজি লওঁ 2-3 মিনিটমান, আপোনালোকে চাই থাকক। বন্ধুসকল, পানীসকল অলপ ৰঙা কৰি ভাজি ল'ম। এতিয়া অলপ নিমখ দিম, 1 টিস্পুন। এতিয়া 1 টিস্পুন হালধি দিম। 5 minutes later. এতিয়া অলপ ৰঙা হোৱাৰ পিছত এতিয়া মই এইটো প্লেটত নমাই থৈ দিম। এতিয়া মই তেল গৰম হ'ল, মেইন মছলাবিলাক ঢালিলোঁ। এতিয়া জলকীয়া, পাঁচফোৰণ, ইলাইচি, কালজিৰা, পাঁচফোৰণ, লংকা আৰু মেথি। এতিয়া মই মিঠা লাওটো দিলোঁ তেলত। ৰঙা লাওটো দুটালৈকে মই অলপ ভাজি কাটিম। এতিয়া জিঞ্জাৰ গাৰ্লিক দি দিলোঁ আৰু হালধি অলপ দি দিলোঁ আৰু নিমখ অলপ দিলোঁ। আপোনালোকে দিব। 5 minutes later. লাওটো অলপ পাতিলোঁ, এতিয়া মই টমেটো দিম। টমেটো দি ফাইনালি পনীৰটো দি দিলোঁ। এতিয়া অলপ পানী দিম। পানী অলপ দিলোঁ। অলমষ্ট এতিয়া ৰেডি হৈ গ'ল। আপোনালোকে ভাল যদি পাইছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো টিপিলেও নাপাহৰিব। অলপ আগত পাত দিয়া, এইটো ধনিয়াৰ পাত হয়।